কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম। মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব। ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা কমিছে নে কমা নাই, অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা, ই ইতিবাচক নে নেতিবাচক। আপোনালোকে জানি ভাল পাব এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল। তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে। তেওঁলোকে 600খন গাঁও আৱিষ্কাৰ কৰিলে, বিচাৰি পালে, য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই। আৰু তেখেতসকলে এইটো সমীক্ষাত কৈছে যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে। মই প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ। প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে, কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধোঁ যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি? সকলোৱে কয় নাই নাই, আমাৰ গাঁৱত হোৱা নাই, আমি নকৰোঁ, আমি কৰিব নিদিওঁ, আমি আইন ভাঙিব নিদিওঁ। আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ। অৱশ্যে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ টাফ একশ্যন, কঠোৰ পদক্ষেপ চলি থাকিব। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু